এতিয়াও কিন্তু বিপদ কমা নাই তিতাবৰৰ বিলগাঁও অঞ্চলত। আৰু বিলগাঁও অঞ্চলত ইতিমধ্যে প্ৰতি ঘৰৰ মানুহতে এতিয়াও পানী আৰু পানী। এতিয়াও ঘৰৰ পৰা পানী কিন্তু ওলোৱা নাই। নদীৰ পানী কমিছে যদিও কিন্তু পানী কমপ্লিট ওলোৱা নাই। আৰু যিসমূহ বাসগৃহত ইতিমধ্যে পানী ওলাইছে একেবাৰে নাজল নথল অৱস্থা, ভাবিব নোৱাৰা অৱস্থা, ভয়াৱহ অৱস্থা। মই বৰ্তমান বিলগাঁৱত উপস্থিত আছোঁ। বিলগাঁৱৰ এটা বাসগৃহত উপস্থিত আছোঁ। পৰিৱেশ মই দেখাম। আমি ভিতৰত উপস্থিত আছোঁ। সম্পূৰ্ণ মোৰ সতীৰ্থ মেঘে দেখাইছে এই এটা পৰিৱেশ সম্পূৰ্ণ কেনেকৈ ধৰণৰ বোকা। আচলতে এই বোকাময় পৰিৱেশত আচলতে থকাৰ কোনো কাৰণত উপযোগী নহয়। এটা ভাবিব নোৱাৰা পৰিৱেশ। আচলতে মোৰ সতীৰ্থ মেঘে দেখাইছে এটা ভিতৰ শোৱনি কোঠা। শোৱনি কোঠাত বস্তু আচলতে এখন পালেং ধৰে এনেকৈ ৰছী আচলতে ওলমাই থ'বলগীয়া হৈছে। ৰছী যিমানলৈকে ওলমাইছে সিমানলৈকে কিন্তু পানী ইতিমধ্যে বৈ গৈছিলে। কোনো বস্তু আচলতে ইয়াত তেওঁলোকে ৰক্ষা কৰিবলৈ সক্ষম নহ'ল। কোনোমতে আচলতে প্ৰাণ বাচিলে, তেওঁলোকৰ প্ৰাণ বাচি যেনে তেনে ওখ জেগা নিৰাপদ জেগালৈ ইতিমধ্যে তেওঁলোক গুচি গ'ল। মই সমগ্ৰ পৰিৱেশ দেখাইছোঁ। এইটো হৈছে শোৱনি কোঠা। সম্পূৰ্ণ বস্তু আচলতে যি কাকডোঙা নদীৰ বাঢ়নী পানী সম্পূৰ্ণ তছনছ কৰি পেলালে। এটা ভয়াৱহ পৰিৱেশ। আচলতে ভয়াৱহ পৰিৱেশৰ মাজত আজি 13টা দিন আচলতে তেওঁলোকে ইয়াত বসবাস কৰি আছে। মানুহখিনি আছে যদিও কিন্তু নিৰাপদ ঠাইত তেওঁলোকে আচলতে যাবলগীয়া হ'ল। সম্পূৰ্ণ মোৰ পৰিৱেশ দেখাইছে। মই ভিতৰত আছোঁ ইতিমধ্যে। মই এটা যিটো পাকঘৰত আমি দেখাই আছোঁ। এইটো পাকঘৰ পৰিৱেশ। এইটো হৈছে পাকঘৰ। চৌকা, যি চৌকা সম্পূৰ্ণভাৱে তছনছ কৰিলে বানপানীয়ে। চৌকাৰ পৰিৱেশ এটা ক'ত আচলতে তেওঁলোকে ভাত বনাব, কেনেধৰণে আচলতে তেওঁলোকে খাব, তাক লৈ এটা ডাঙৰ প্ৰশ্ন আচলতে এনেধৰণে তছনছ কৰি পেলালে। যি কাকডোঙাৰ বাঢ়নী পানী এনেকৈ সম্পূৰ্ণভাৱে তছনছ কৰি পেলালে। আৰু পানী মই দেখাইছোঁ। পানী ইমানলৈকে তেওঁলোকে পানী উঠিছিলে। যথেষ্ট আচলতে আমি তিতাবৰৰ পৰা বহুত দূৰত আছোঁ। এটা দুৰ্গম অঞ্চল আৰু এই দুৰ্গম বিলগাঁও অঞ্চলত আছোঁ। বিলগাঁও অঞ্চল আচলতে একদম ভিতৰুৱা অঞ্চল। যথেষ্টখিনি তেওঁলোকৰ সামগ্ৰী এইখিনি এটা ডাঙৰ ভাঙি ছিঙি সম্পূৰ্ণ খতম হৈ গ'ল। চেছ, একোৱেই নাই। কেনেকুৱা পৰিৱেশ, কি ভয়াৱহ পৰিৱেশ। মই আগলৈ যাম আৰু প্ৰতিটো ৰুমেই আচলতে এনেকুৱা পিছফালে প্ৰতিটো ইয়াত বহুকেইটা ৰুম আচলতে বহুকেইটা ৰুমৰ এতিয়া অৱস্থা একেবাৰে নাজল নাথল অৱস্থা। এটা ভয়াৱহ পৰিৱেশ। এইটো এটা ৰুম একেই পৰিৱেশ। প্ৰায় এআঁঠু বোকা সম্পূৰ্ণ গেলা হৈছে গোটেই ৰুম। আচলতে ইয়াত থাকিব পৰা কোনো ব্যৱস্থা নাই। সম্পূৰ্ণ এটা ভয়াৱহ পৰিৱেশত তেওঁলোকে কটাবলগীয়া হৈছে। কাকডোঙাৰ যি বাঢ়নী পানী আচলতে সম্পূৰ্ণ তছনছ কৰি পেলালে। মোৰ পৰিৱেশ দেখাই যে প্ৰতিটো ৰুমতে অৱস্থা এয়া। এনেধৰণে আচলতে বহু বস্তু, কিছুমান বস্তু চাঙৰ আচলতে ওপৰত তুলি থৈছে। বহু বস্তু এনেকৈ ৰছী লগাই তেওঁলোকে দাঙি থৈছে। বহুত বস্তু কিন্তু নষ্ট হৈ গ'ল। ইয়াত হাঁহ কুকুৰা পশুধন একোৱেই নাই। সম্পূৰ্ণ বানপানীত তছনছ কৰি দিলে। যিসমূহ খেতিপথাৰ বিঘাই খেতি ইতিমধ্যে তিতাবৰৰ যি বিঘাই যি খেতিপথাৰ আছিলে সম্পূৰ্ণ বিঘাই খেতিপথাৰ বানপানীত উচন গ'ল। আৰু এনেধৰণে আচলতে তিতাবৰ বিলগাঁও অঞ্চলত প্ৰতিটো বাসগৃহ ঘৰৰ অৱস্থা এনেকুৱা নাজল নাথল অৱস্থা। এটা ভাবিব নোৱাৰা অৱস্থা। এয়া কঠীয়া গজি আছে। ধান আচলতে যিখিনি ধান আছিলে তেওঁলোকে বচাব নোৱাৰিলে। তথাপিতো কিন্তু এই বোকাতে কঠীয়া হৈ গ'ল বানপানীত। মই দেখাই আছোঁ। আৰু এইফালে এটা ৰুম আছে। একেই পৰিৱেশ। প্ৰায় একাঠু বোকা, সোমাব নোৱাৰা এটা অৱস্থা। ভয়াৱহ এটা পৰিৱেশ। এইটো পৰিৱেশত এতিয়া বৰ্তমান বিলগাঁও অঞ্চলৰ মানুহবিলাক থাকিবলগীয়া হৈছে। বিলগাঁৱৰ প্ৰতিটো ঘৰে আচলতে এনেধৰণে পানীৰ তলত ডুব গ'ল। আজি 12টা দিন হ'ল। 12টা দিনত এটা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সমগ্ৰ পৰিৱেশ মোক কেমেৰা সতীৰ্থ মেঘে দেখাই আছে। এনেধৰণে আচলতে যথেষ্টখিনি ইয়াত মানুহ আহিছে। আৰু এইটো অঞ্চললৈ আচলতে দুৰ্গম অঞ্চল, বহু মানুহ অহা নাছিলে। আজি এই অঞ্চলটো খবৰ পাই যোৰহাট চিনামৰা বাঘধৰা সচেতন নাগৰিক মঞ্চ ইতিমধ্যে এই অঞ্চলত উপস্থিত হৈছে। আৰু তেওঁলোকক আচলতে কাষত থিয় হৈছে কেনেধৰণে তেওঁলোকক সহায় কৰিব পাৰে। যথেষ্ট বস্তু সামগ্ৰী তেওঁলোকে লৈ আছে। আপোনাৰ ওচৰত পোনে যাব বিচাৰিছোঁ। এটা সাংঘাতিক ভয়াৱহ পৰিৱেশ। আজি 12 দিন হ'ল। সম্পূৰ্ণ একাঠু ভিতৰত বোকা। এতিয়াও পানী শুকোৱা নাই। এতিয়াও ঘৰৰ পৰা পানী বাহিৰ হোৱা নাই। এতিয়াও সাংঘাতিক এটা ভয়াৱহ পৰিৱেশত তেওঁলোকে আমি স্বচক্ষে দেখিছোঁ যিখিনি পৰিৱেশ হৈছে। আমি বিশেষ সূত্ৰে গম পালোঁ, আমাৰ গাঁওবুঢ়া মহোদয়ে আমাক জনালে যে এইটো অঞ্চলত এতিয়ালৈকে সাহায্য পোৱাই নাই। সেইকাৰণে আমি বাঘধৰা নাগৰিক সমাজ, এই চিনামৰা অঞ্চলত অৱস্থিত বাঘধৰা নাগৰিক সমাজে আমি ইয়ালৈ বিভিন্ন বস্তু লৈ প্ৰায় 21 বিধ সামগ্ৰী লৈ আমি এটা টোপোলা আমি ৰাইজৰ হাতত তুলি দিবলৈ বিচাৰিছোঁ। যি পাৰিছোঁ আমি ৰাইজৰ ওচৰৰ দান বৰঙণি লৈ পেলাই আমাৰ নিজৰো খৰচ কৰি আৰু ওচৰৰ দোকান পোহাৰ সকলোৱে আমাক সহায় সহযোগ কৰিছে। আৰু স্থানীয় ৰাইজৰ সহযোগত আমি আজি আহি এই দুৰ্গম অঞ্চলটোত থিয় হ'লোহি। কিন্তু ইয়াত দেখি যিটো পাইছোঁ, আমি আচলতে অকণমান শ্ৰমদান কৰিবলৈ বিচাৰিছিলোঁ ক'ৰবাত যদি সুবিধা পাওঁ। আমাৰ দুই এজনে লাগিছে হাতে কামে, যাই কি নহওক
যিটো অৱস্থা দেখিছোঁ সঁচাকৈ বৰ দুৰ্বিষহ অৱস্থা। ইয়াত যাতে পৰৱৰ্তী সময়ত চৰকাৰেও অকণমান চকু দিলে এই অঞ্চলটোৰ অকণমান পৰৱৰ্তী সময়ত উন্নতিৰ সুবিধাৰে যাতে কৰি দিয়ে তাৰ বাবে আমি আহ্বান জনালোঁ। আৰু সমূহ বানপীড়িত ৰাইজৰ ওচৰত আমি য'ত কিঞ্চিত সহায় আগবঢ়াইছোঁ তাতে তেওঁলোক সন্তুষ্ট হ'ব বুলি আমি আশা ৰাখিলোঁ। হয়, আচলতে এইসকল যোৰহাটৰ চিনেমাৰ পৰা আহিছে। এইসকল আচলতে হৃদয়বান লোক আৰু এওঁলোকে উপস্থিত অকল বান সাহাৰ্যই নহয়, তেওঁলোকে শ্ৰমদানো কৰিছে। আৰু ইয়াত এগৰাকী স্থানীয় ব্যক্তি যিগৰাকী মূল ঘৰ ব্যক্তিয়ে মই দেখিছোঁ অকণমান আগলৈ আহক। আজি 12 দিন হ'ল, 12 দিনৰ পিছতো কিন্তু এই সাংঘাতিক ধৰণে আপোনালোকে থাকিবলগীয়া হৈছে। আপোনালোক ক'ত আছে বৰ্তমান এতিয়া? বৰ্তমান এতিয়া হাফলু এখন আছে, তাতে আছোঁ ল'ৰা ছোৱালীখিনি লৈ। আৰু ইয়াত বানে আপোনালোকৰ সম্পূৰ্ণ বস্তু লৈ গ'ল, সম্পূৰ্ণ বস্তু লৈ গুচি গ'ল। গৰু ছাগলী হাঁহ কুকুৰা যিমান আছিলে গোটেইখিনি লৈ গুচি গ'ল। একো বচাব নোৱাৰিলে। একো বচাব নোৱাৰিলোঁ। যেন তেন মানুহটো মানে প্ৰাণটো ৰক্ষা কৰিছোঁ আৰু। হয়, নিশ্চয় এনেধৰণে আচলতে ইয়াৰ যিখিনি লোক আছে সকলো লোকে আচলতে প্ৰাণটো বচাই আচলতে যেন তেনে নিৰাপদ জেগাত আচলতে তেওঁলোকে বসবাস কৰিবলগীয়া হৈছে। এতিয়া 12 দিন হ'ল, 12 দিনৰ পিছতো কিন্তু তিতাবৰ বিভিন্ন অঞ্চল, বিলগাঁও অঞ্চল আৰু জোনাকী অঞ্চল, মণ্ডল গাঁও বিভিন্ন অঞ্চল, চুঙি বিভিন্ন অঞ্চল কিন্তু পানীটো ঘৰৰ পৰা এতিয়াও ওলাই যোৱা নাই। আৰু যিসমূহ ঘৰৰ ভিতৰত পানী আছিলে আবদ্ধ হৈ, যদিও ওলাই গ'ল এটা ভয়াৱহ পৰিৱেশৰ মাজত থকা হৈছে। তেওঁলোকৰ আচলতে প্ৰায় একাঠু পৰ্যন্ত বোকা, দুৰ্গন্ধময় পৰিৱেশ আৰু পৰ্যাপ্ত পৰিমাণে আচলতে খাদ্য দিয়া হৈছে। প্ৰশাসনেই হওক, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, যেনেকৈ মই এতিয়া ক'লোঁ যে চিনেমাৰ পৰা আহি তেওঁলোকে সহায় কৰিছেহি, তেওঁলোকক বানপীড়িতৰ কাষত থিয় হৈছেহি। এনেধৰণে বিভিন্ন মানুহে আচলতে তেওঁলোকক খাদ্য সামগ্ৰী যোগান ধৰিছে, পানী বটল দিছে, বিভিন্ন ধৰণৰ বস্তু যোগান ধৰিছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো এই সময়ত আচলতে তেওঁলোক এটা খুবেই প্ৰয়োজন এটা ঘৰ, যিসমূহ ঘৰ একেবাৰে উটি গৈছে, একেবাৰে নাইকিয়া হৈ গৈছে, সম্পূৰ্ণ তছনছ কৰিছে বানপানীত। কিন্তু এটা ঘৰ সাংঘাতিক ধৰণৰ প্ৰয়োজন। আৰু যিসকল সদাশয় ব্যক্তি, প্ৰশাসনে ব্যৱস্থা লৈছেই, আৰু সদাশয় ব্যক্তি যদি এই বানপীড়িত অঞ্চললৈ আহি কেনেবাকৈ যদি এটা ঘৰ দিব পাৰে বা এবালডোল বা টিং যদি দিব পাৰে, যিখিনি প্ৰয়োজনীয় বস্তু বাচন বৰ্তন এইখিনি যদি দিব পাৰে তেতিয়া খুবেই প্ৰয়োজন। দাদা আকৌ আপোনাৰ ওচৰলৈ আহিছোঁ। সাংঘাতিক ধৰণে আচলতে এটা ঘৰ প্ৰয়োজন, টিঙৰ প্ৰয়োজন এই সময়ত, বা বাচন বৰ্তন তেওঁলোকে একেবাৰে নাইকিয়া হ'ল। সেই সময়ত আচলতে খাদ্যৰ বদলি আচলতে তেওঁলোকক এইখিনি আচলতে বস্তু দিব লাগে। তেখেতলোকক দেখিলোঁ এতিয়া গোহালি উকা হৈ আছে, গোহালি গৰুকেইটা মৰি থাকিল বুলি ক'লে, হাঁহ কুকুৰা সকলো লৈ গ'ল ছাগলীলৈকে বুলি। গতিকে এখেতলোকক এতিয়া খাদ্য বস্তু যিহেতু কম বেছি পৰিমাণে পাইছে, কিন্তু তেওঁলোকক এতিয়া ঘৰ সজাৰ সামগ্ৰী বা ঘৰৰ কাঁচি কটাৰী একো নাই, চব পুতি পেলালে। ক'ত আছে তেওঁলোকে এতিয়া বিচাৰি আমাক কোৰ এখনো দিব পৰা নাই। গতিকে তেনেকুৱা ধৰণৰ সামগ্ৰী আৰু বাঁহ চাৰিটা দিলেও তেওঁলোকৰ যথেষ্ট সহায় হ'ব এই সময়ত। হয়, আৰু এগৰাকী ব্যক্তি আছে, কি ক'ব আচলতে সাংঘাতিক ধৰণৰ পৰিৱেশ, আপোনালোক যোৰহাটৰ পৰা আহিলে এটা পৰিৱেশ ভয়াৱহ পৰিৱেশ দেখিলে। ভয়াৱহ মানে এনেকুৱা পৰিৱেশটো আগত দেখাই নাই, কিন্তু আহি এনেকুৱা অনুভৱ হৈছে যে মানুহখিনি আছে কেনেকৈ, খাইছে কি কৰিছে কি, তেনেকুৱা অৱস্থা হৈছে। গতিকে ধৰক মানুহে এতিয়া আমাৰ ফালৰ পৰা যিখিনি যতখিনি দিব পৰা হৈছে দিছে। বেলেগ দল সংগঠনে বা কোনোবা বিশেষ ব্যক্তিও আহি যাতে মানে কি তেওঁলোকৰ অভাৱ অভিযোগখিনি বুজি যি পাৰে দিব লাগে আৰু মানুহখিনি। হয়, বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। এই সময়ত আচলতে তেওঁলোকক আপোনালোকে কাষত থিয় হৈ দিছে, খুব এটা ভাল কথা। সাংঘাতিক ধৰণৰ ভয়াৱহ পৰিৱেশ তিতাবৰত, অকল এইটো অঞ্চল বুলি নহয়, তিতাবৰ বিভিন্ন অঞ্চল এতিয়াও পানীৰ তলত আছে। এনেকুৱা অৱস্থা দেখিম বুলি ভবাই নাছিলোঁ আমি আচলতে। ইমান দিন হ'ল, এতিয়া আমাৰ বুঢ়ীয়ে হ'লোঁ আৰু আমি এনেকুৱা অৱস্থা কেতিয়াও দেখা নাই। গতিকে আজি দেখি খুব দুখ লাগিছে। তেওঁলোকে কেনেকৈ যে জীৱন ধাৰণ কৰিব, এই ল'ৰা ছোৱালীবিলাকে কি কৰিব। স্কুল পানীৰ তলত বুট গৈ আছে, কিতাপ পত্ৰ তিতিছে, বিচনা পত্ৰ নাই, লেপ তুলি নাই, গৰু গাই একোৱেই নাই। কেনেকৈ যে মানুহখিনি জীয়াই থাকিব সেইটোৱে মানে দিগদাৰ হৈছে। আৰু বানপানী হৈ যোৱাৰ পিছত এতিয়া যে কিবা অসুখ বিসুখ হ'লে, ডায়েৰিয়া হ'লে, সেই মানুহখিনিয়ে কেনেকৈ নিজক বচাব তাৰ কাৰণে চিন্তা কৰিবলগীয়া। চৰকাৰৰ ফালৰ পৰা এনেকুৱা ধৰণৰ সুবিধা পালে তেওঁলোক বাচিব। হয়, নিশ্চয়। সকলোৱে কৈছে যে এতিয়া বৰ্তমান নদীত পানী জলপৃষ্ঠ যদি কমিছে, তথাপিতো কিন্তু এটা ভয়াৱহ পৰিৱেশ আচলতে এতিয়াহে পোহৰলৈ আহিব। কাৰণ বিভিন্ন ধৰণৰ ৰোগৰ আচলতে প্ৰাদুৰ্ভাৱ ঘটিব পাৰে। ডায়েৰিয়া হওক, বিভিন্ন ধৰণৰ বেমাৰ, জ্বৰ, কাহ, চৰ্দি বিভিন্ন ধৰণৰ হ'ব পাৰে। গতিকে এই সময়ত আচলতে অসম চৰকাৰে হওক বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে হওক, কিন্তু স্বাস্থ্য সেৱাটো অতি গুৰুত্বপূৰ্ণ, অতি প্ৰয়োজনীয় হৈ গৈছে। আৰু এটা ভয়াৱহ পৰিৱেশ, মই কৈছোঁ তিতাবৰ 147খন গাঁও, 147 147খন গাঁৱত ইতিমধ্যে বৰ্তমান সাংঘাতিক ধৰণে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু প্ৰতিটো অঞ্চলতে এটা দুৰ্দশাময় পৰিৱেশ, আৰু এই দুৰ্দশা সমভাগী হ'বৰ কাৰণে এই যোৰহাটৰ যিসকল হৃদয়ৱান ব্যক্তি এওঁলোকৰ কাষত থিয় দিছে। এনেধৰণে সকলো ৰাইজে আচলতে যিমান পাৰে সমগ্ৰ অঞ্চলটোত আচলতে যিমান পাৰে সিমান প্ৰয়োজনীয় বস্তু তেওঁলোকে যোগান ধৰিছে। আৰু আমিও অনুৰোধ কৰিছোঁ আচলতে এইসকল বানপীড়িত লোকসকলক যিমান পাৰে সদাশয় ব্যক্তি ওলাই আহি আচলতে দুৰ্গম অঞ্চলত, আমি দুৰ্গম অঞ্চলত বিশেষকৈ আছোঁ, ইফালেও আমি যাব নোৱাৰোঁ, ইফালেও যাব নোৱাৰোঁ, সাংঘাতিক বানপানী আৰু পানীৰ মাজে মাজে আহিছোঁ আমিও, সকলোৱে পানীৰ মাজে মাজে আহিছে। এনেধৰণে আচলতে তেওঁলোকৰ দুৰ্দশাৰ কাৰণে তেওঁলোক আহিছে। আৰু আমিও আহ্বান জনাইছোঁ সকলো আহি যাতে এইসকল ৰাইজক কিবা এটা নহ'লেও কিবা এটা আচলতে উপকাৰ সকলোৱে কৰে বুলি আমি আশা কৰিলোঁ।